নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ CSCৰ জৰিয়তে বা আপোনালোকে সেৱা সেতু পৰ্টেলটোৰ জৰিয়তে ই খাজানাটো কেনেকৈ দিব পাৰি। মই উদাহৰণ হিচাপে এজন মানুহৰ ডেমো ফাইল এটা দেখুৱাই আছোঁ। এপ্লিকেণ্ট নেম, মোবাইল নম্বৰ আৰু এড্ৰেছ, পোষ্ট অফিচ বা ভিলেজ, তাৰপিছত আপোনাৰ পিন নম্বৰ, এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব এই পৰ্টেলটোতে। তো মই উদাহৰণ হিচাপে ডেমো এজন মানুহৰ ডিটেইলছ এণ্টাৰ কৰি আছোঁ আৰু ডিটেইলছখিনি মই অলপ হাইড কৰি ৰাখিছোঁ প্ৰাইভেচিৰ কাৰণে। তো প্ৰচিড ক্লিক কৰিলোঁ। প্ৰচিড ক্লিক কৰাৰ লগত আপোনাৰ ভেৰিফিকেশ্যন কৰিবলৈ আহিব। ভেৰিফিকেশ্যন আধাৰ দি কৰিব পাৰিব আৰু পেন কাৰ্ড দি কৰিব পাৰিব। আধাৰ দি কৰিলে আপোনালোকৰ OTP লাগিব আৰু পেন কাৰ্ড দি কৰিলে পেন কাৰ্ড নম্বৰ আৰু ডেট অফ বাৰ্থ আৰু নামৰ স্পেলিংটো ধুনীয়াকৈ এণ্টাৰ কৰি ল'লে আপোনালোকৰ ভেৰিফিকেশ্যনটো হৈ যাব। তো ভেৰিফিকেশ্যন কৰিবলৈ আৰম্ভ কৰোঁ। প্ৰথম পেন কাৰ্ড নম্বৰটো এণ্টাৰ কৰিলোঁ আৰু তাতে আপোনালোকে ইণ্ডিভিজুৱেল বুলি এটা অপশ্যন থাকিব, ইণ্ডিভিজুৱেল চিলেক্ট কৰি ল'ব, কাৰণ পেন কাৰ্ডটো এজনৰহে থাকে, কোনো অৰ্গেনাইজেশ্যন বুলি নহয়। এইখিনি ই খাজানা দিবৰ কাৰণে ইজি প্ৰচেছ, আপোনালোকে ঘৰত বহিও এই কামটো কৰিব পাৰিব। আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ৰিচেণ্টলি এই বিষয়ে আলোচনাও কৰিছিল, ই খাজানা দিব পাৰিব বুলি অনলাইন। এতিয়া চাওক, মই ডাটা ভেৰিফাইড কৰিলোঁ, এনেকুৱা পেন অথেণ্টিকেশ্যন ছাকচেছফুলি ভেৰিফাইড বুলি আহিব। তাৰপিছত এপ্লিকেশ্যন টাইপ বুলি তলত অপশ্যন আহিব, নিউ ৰেজিষ্ট্ৰেশ্যন, খাজানা পে'মেণ্ট, ডাউনলোড খাজানা ৰিচিপ্ট, মিছন বসুন্ধৰা 2.0 পাট্টা পে'মেণ্ট। এতিয়া আমি ফাৰ্ষ্ট নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব আমি খাজনা দিবৰ কাৰণে। তো যোনে খাজনা দিব বিচাৰে তেওঁলোকে কি কৰিব লাগিব, নিউ ৰেজিষ্ট্ৰেশ্যনতে ক্লিক কৰিব লাগিব, আধাৰ অথেণ্টিকেট বা পান অথেণ্টিকেশ্যন ছাকচেছফুলি হোৱাৰ পিছত। তো মই নেক্সট ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ গোটেই মাটিৰ যিবিলাক এড্ৰেছ আছে, প্ৰথম আহিব ডিষ্ট্ৰিক্ট, তাৰপিছত আহিব চাৰ্কল, তাৰপিছত আহিব ৰেভিনিউ ভিলেজ। সেইখিনি আপোনালোকৰ যাৰ যি এড্ৰেছ আছে সেইমতে পটাৰ নম্বৰ আৰু ডিটেইলছখিনি আপোনালোকে তাতে এণ্টাৰ কৰিব। মই উদাহৰণ হিচাপে অসমৰ হোজাই ডিষ্ট্ৰিক্টৰ এখন জিলাৰ এটা চাৰ্কলৰ মই ডিটেইলছ দেখুৱাব বিচাৰিছোঁ। কিন্তু ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ, ম্যাদী মাটি আৰু একচনীয়া মাটি দুয়োটাতে আপোনালোকে খাজনা দিব পাৰিব। ইয়াতে অপশ্যনটো আহিছে, ভিজিবল হৈ আছে, গতিকে আপোনালোকে এই চিষ্টেম কৰিও চাব পাৰে। তো মই উদাহৰণ হিচাপে এটা পট্টা নম্বৰ এনেই মাৰি দিছোঁ, 190 মাৰি দিছোঁ। পট্টাদাৰ আপোনালোকৰ যোন থাকিব পট্টাদাৰ তেওঁৱে চিলেক্ট কৰিব যোন পট্টাদাৰ হয়। মই উদাহৰণ হিচাপে এনে এটা নাম মাৰি দিছোঁ। এইটো টোটেলি ডেমো হয়, ইয়াত কোনো ধৰণৰ কাৰোবাৰ তথ্য মই দেখুওৱা নাই, জাষ্ট মই এণ্টাৰ কৰি দেখুৱাইছোঁ আপোনালোকক। নেক্সট ক্লিক কৰি অ'কে ক্লিক কৰি দিলোঁ। পাট্টাৰ ডিটেইলছ ছেভ হৈ গ'ল। এতিয়া উক্ত যিজন মানুহৰ নাম আপোনালোকে তাতে এণ্টাৰ কৰিব, তেওঁৰ অসমীয়া নাম আৰু ইংৰাজী নাম আৰু তেওঁৰ পিতাকৰ তেওঁৰ কেয়াৰ অফৰ নামটো ইংৰাজী আৰু অসমীয়াতে আপোনালোকে লিখিব লাগিব তাতে। তো আপোনালোকে ইজি প্ৰচেছ গুগল ট্ৰান্সলেট ইউজ কৰি ইংৰাজীৰ পৰা অসমীয়া ট্ৰান্সলেট হৈ যাব। তাৰপৰা এই চিষ্টেমতে আপোনালোকে নামকেইটা কপি কৰি তাত নি পেলাই পেষ্ট কৰিব পাৰিব। এইটো এটা সহজ উপায়, এই চিষ্টেমতে আপোনালোকে এইখিনি কাম কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে মই কি বুজাব চেষ্টা কৰি আছোঁ। সেই চিষ্টেমতে আপোনালোকে এই যাৰ নামত আপোনালোকে খাজানা দিব বিচাৰিছে সেই পট্টাদাৰজনৰ নাম ইয়াতে আপোনালোকে ভালকৈ ধুনীয়াকৈ ডেট অফ বাৰ্থ আৰু এড্ৰেছখিনি ধুনীয়াকৈ লিখি ল'ব। সেইখিনি ফিল আপ নকৰিলে আপোনাৰ প্ৰব্লেম হৈ যাব। তাৰপিছত এইখিনি কৰাৰ পিছত আৰু কেইটামান ষ্টেপ আছে, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, ভালকৈ শুনিব। যোনে স্কিপ নকৰাকৈ ভালকৈ চাব তেওঁ এবাৰতে দেখি ল'লে ই খাজানাটো ঘৰত বহি নিজেও দিব পাৰিব। তো মই উদাহৰণ হিচাপে তেওঁৰ দেউতাৰ নামো ইয়াত চাৰ্চ কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। সেই মানুহজনৰ ডিটেইলছটো ডাটাটো ইয়াতে ফিল আপ কৰি দিলোঁ। এড্ৰেছ এটা লিখিলোঁ, যিটো ৰেভিনিউ ভিলেজ আছে সেই ভিলেজটোৰ এড্ৰেছটো লিখিলেও হ'ব, বা যোনে এই খাজনাৰ ৰচিদটো যোনে দিব বিচাৰিছে তেওঁৰ এড্ৰেছ য'তে আছে সেইটোও দিব পাৰিব। এনেকৈ ক্লিক কৰি আপোনালোকে নেক্সট ক্লিক কৰি ল'ব। এতিয়া আপোনালোকৰ লাষ্ট খাজনাৰ ৰিচিপ্ট, যিটো আপোনালোকে আগত খাজনা জমা দিছিলে সেই লাষ্ট খাজনাৰ ৰিচিপ্টটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব।
আপলোড নকৰিলে আপোনালোকৰ এই খাজনা দিব নোৱাৰিব। পুৰণা খাজনা ৰচিদ এটা ইয়াতে আপলোড কৰি ল'ব, লাষ্ট খাজনা ৰিচিপ্ট এটা PDF ফাইল আকাৰে। সেইটো আপোনালোকে মই মোৰ কম্পিউটাৰৰ পৰা এটা উদাহৰণ হিচাপে মই দেখুৱাব বিচাৰিছোঁ, আপলোড কৰি ৰাখিছিলোঁ। তো আশা কৰোঁ আপোনালোকে এইখিনি গম পালে। এই চিষ্টেমতে ক্লিক কৰি নেক্সট ক্লিক কৰি ল'ব। তো ছাকচেছফুলি আপোনালোকৰ আপলোড হোৱাৰ পিছত কাষ্টমাৰৰ ডিটেইলছ ডাটাখিনি ইয়াতে আপলোড হৈ গ'ল। এতিয়া আপোনালোকে তাৰ পৰা ডিটেইলছ পট্টা নম্বৰ আৰু পট্টাদাৰৰ নামকেইটা গোটেইখিনি চাই চিতি চব যদি ঠিকে ঠাকে থাকে, তেতিয়াহ'লে তলত আই একচেপ্টেড বুলি এটা অপশ্যন আছে, তাতে ৰাইট ক্লিক কৰি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে অ'কে ক্লিক কৰিবলৈ দিব। অ'কে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে প্ৰিণ্ট পেজ 1 আৰু স্কেন 1 মেক পে'মেণ্ট ইয়াত ছাবমিট কৰি দিব। তেতিয়াহ'লে আপোনালোকৰ পে'মেণ্ট কৰিবৰ কাৰণে পে'মেণ্ট গেটৱেটো খোল খাই যাব। আৰু তাৰ পৰা আপোনালোকে CSCৰ পৰা যদি কৰে 40 টকা এটা চাৰ্জ ল'ব, ছাৰ্ভিচ চাৰ্জ। সেইটো আপোনালোকে তাতে দি দিব। কিন্তু চাবাচ সেইটো চেল্ফ আইডিৰ পৰা মাৰিলেও অলপ কমো হ'ব পাৰে, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। তো চাওক, উদাহৰণ হিচাপে মই এইটো পে'মেণ্ট কৰি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। তো সেই চিষ্টেমতে আপোনালোকৰ UPIৰ যোগেদি QR কোডৰ যোগেদি আপোনালোকে এই পে'মেণ্টখিনি কৰিব পাৰিব। তো এই চিষ্টেমতে আপোনালোকে এই খাজনাৰ পে'মেণ্টটো কৰি পেলাই এইটো চাওক, ৰিচিপ্টটো ওলাই গ'ল। এই চিষ্টেমতে আপোনালোকে এই খাজনা ঘৰতে বহি নিজে বা যিকোনো CSC বা PFC চেণ্টাৰত গৈ পেলাই দিব পাৰিব। আৰু অনলাইন পদ্ধতি হৈছে, এতিয়া অনলাইন চিষ্টেম হৈছে, আপোনালোকে খাজনাটো ঘৰত বহি নিজেও দিব পাৰিব। এতিয়া কথা হ'ল, এইখিনি ছাবমিট কৰাৰ পিছত তাতে আপোনালোকক এটা ট্ৰেকিং নম্বৰ দিয়া থাকিব এই শ্লিপখনত। আৰু আপোনালোকৰ যিজন মণ্ডল আছে তেওঁলৈ এই পট্টা নম্বৰৰ এগেইনষ্টত খাজনা দিবৰ কাৰণে ডাটাটো গুচি যাব। সেই কনচাৰ্ণ যিজন চাৰ্কল অফিচাৰ থাকিব, লাট মণ্ডল থাকিব, তেওঁ আপোনাৰ মৌজাদাৰৰ লগত চাগে ইণ্টাৰনেলি বেকএণ্ডত কথা পাতিবও পাৰে, কাৰণ আপোনাৰ কিমান খাজনা পেণ্ডিং আছে, কি হৈ আছে। সেই চিষ্টেমতে আপোনাৰ মই লগ ইন কৰি দেখি আছোঁ, পূৰ্বত মই এটা খাজনা দিয়া অনলাইন কৰা মই এটা ট্ৰেকিং দেখুৱাই আছোঁ। এই চিষ্টেমতে আপোনালোকে ট্ৰেক আৰু ডাউনলোড ষ্টেটাছত ক্লিক কৰাৰ লগে লগে এই কনচাৰ্ণ যিজন চাৰ্কল অফিচাৰ একাউণ্টত যাব মণ্ডলৰ পৰা, তেওঁলোকে আপোনাৰ যিখিনি আপোনাৰ খাজনা দিবলগীয়া আছে এমাউণ্টখিনি ধাৰ্য কৰি তাতে এটা পে'মেণ্ট লিংক দি দিব। এই ইয়াতে পে'মেণ্ট লিংকটো অপশ্যনটো আহিব আৰু ডিটেইলছ নামটো ইয়াতে আহিব। যেতিয়া আপোনালোকে ডিউ এমাউণ্টটো পে'মেণ্ট কৰি ল'ব, তেতিয়া পে'মেণ্ট ষ্টেটাছত ডিছপ'জ দেখুৱাব আৰু তাৰ পৰা আপোনালোকৰ খাজনাৰ ৰচিদখন অনলাইন ওলাই যাব। এই চিষ্টেমতে আপোনালোকে এই খাজনাটো দিব। এই খাজনাটো দিয়াৰ এই প্ৰচেছ। তো আশা কৰোঁ আপোনালোক সকলোৱে গম পাইছে এই খাজনাটো কেনেকৈ দিব পাৰে। মই পূৰা সৰ্বমুঠ A to Z এই ভিডিঅ'টোতে কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক সুবিধাৰ ক্ষেত্ৰে। তো মই দেখুৱাব বিচাৰিছোঁ এনেকুৱা আপোনালোকে নিজেও ঘৰত বহি এই খাজনাটো দিব পাৰিব। আৰু ইয়াতকৈ আৰু সহজ উপায় নাই, মই চেষ্টা কৰিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এই চিষ্টেমতে এই খাজনাটো দিব পাৰিব। ভিডিঅ'টো যদি ভাল লাগে বেলেগ এজনক শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেকৈ ইনফৰমেশ্যন পাবৰ কাৰণে। ধন্যবাদ জ্ঞাপন কৰিলোঁ।